বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ কথাটো বিশ্বত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো লোকসভাৰ সাংসদৰ দল গঠন কৰিছিল এই দলটোত তেখেতৰ নাম সন্নিৱিষ্ট কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ অকল বিৰোধিতাৰ কাৰণে তেখেতৰ নামটো প্ৰত্যাহাৰ কৰাটো অতি দুখজনক আৰু গণতন্ত্ৰৰ পৰিপন্থী। মই এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে ইয়াক ধিক্কাৰ জনাইছো। কৈছোৱে যে তেখেতৰ এই পঞ্চায়ত নিৰ্বাচনত কেৱল গৌৰৱ গগৈ আৰু আঁচনি তাত বাহিৰে কোনোবা এখন মিটিঙত তেখেতে যে কিবা ভাল কথা কৈছে এইটো আমাৰ দৃষ্টিগোচৰ হয়। নীতি এইটো ভয় ভীতি আৰু প্ৰলোভনেৰে তেওঁ শাসন ব্যৱস্থা চলাই আছে আৰু এতিয়া তেওঁ এটা অতি বেয়া কথা তেওঁ এতিয়া গ্ৰাম্যাঞ্চলত প্ৰচাৰ কৰিছে যে সকলো হিন্দু বিজেপি হ'ব লাগে। এইটো একেবাৰে গৰিহণাৰ যোগ্য যে আমি হিন্দু নহয় নেকি, আমি কংগ্ৰেছ কৰিব নোৱাৰো। যিটো দলে দেশৰ স্বাধীনতা আনিছিল সেই দলটোক আজি মুছলমানৰ দল হিচাপে প্ৰতিষ্ঠা কৰাৰ লগাকৈ তেওঁ যদি উন্নয়ন কৰিলেহেঁতেন তেতিয়া বেছি সুখ পালোহেঁতেন আৰু আজি অসমখনক ধাৰৰ উপৰি ধাৰত পথ খুৱাই তেওঁ কিমান উন্নতি কৰিছে এইটো হিচাপ হয়তো তেওঁৰ অন্ধভক্তসকল থকালৈ এই কামখিনি সুচাৰুৰূপে নহ'ব। আপোনালোকে নিশ্চয় দেখিছেই, সেইটো দেখিছে যে উজনিত মিয়াৰ কথা কয় আৰু যেতিয়া মিয়াৰ মাজত আহিব আমাৰ নলবাৰীতে কিমান মানুহ এইবাৰ আহিল, সেইবিলাক মুছলমান নহয় নেকি, তেওঁলোকে বিজেপি কৰা নাই নেকি, তেওঁলোকৰ বিজেপিৰ হৈয়ে চৰত যি আমি সকলো পূৰ্ববংগীয় বা বঙালী বা মিয়া বুলি কওঁ তেওঁলোকেতো দুগৰাকী প্ৰাৰ্থী জিকিছে, তেতিয়া সেইখিনিত কিয় নিমা? গতিকে এনেকুৱা তেওঁ চালেবেৰে কোবোৱা কথাৰে ৰাইজক বেছি দিন সন্তুষ্ট কৰি ৰাখিব নোৱাৰে। যেতিয়াই তেওঁৰ কুকাৰ্য ধৰা পৰিব তেতিয়াই তেওঁ ক্ষমতাৰ পৰা বাহিৰত থাকিব। বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ কথাটো বিশ্বত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো লোকসভাৰ সাংসদৰ দল গঠন কৰিছিল এই দলটোত তেখেতৰ নাম সন্নিৱিষ্ট কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ অকল বিৰোধিতাৰ কাৰণে তেখেতৰ নামটো প্ৰত্যাহাৰ কৰাটো অতি দুখজনক আৰু গণতন্ত্ৰৰ পৰিপন্থী। মই এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে ইয়াক ধিক্কাৰ জনাইছো। কৈছোৱে যে তেখেতৰ এই পঞ্চায়ত নিৰ্বাচনত কেৱল গৌৰৱ গগৈ আৰু আঁচনি তাত বাহিৰে কোনোবা এখন মিটিঙত তেখেতে যে কিবা ভাল কথা কৈছে এইটো আমাৰ দৃষ্টিগোচৰ হয়। নীতি এইটো ভয় ভীতি আৰু প্ৰলোভনেৰে তেওঁ শাসন ব্যৱস্থা চলাই আছে আৰু এতিয়া তেওঁ এটা অতি বেয়া কথা তেওঁ এতিয়া গ্ৰাম্যাঞ্চলত প্ৰচাৰ কৰিছে যে সকলো হিন্দু বিজেপি হ'ব লাগে। এইটো একেবাৰে গৰিহণাৰ যোগ্য যে আমি হিন্দু নহয় নেকি, আমি কংগ্ৰেছ কৰিব নোৱাৰো। যিটো দলে দেশৰ স্বাধীনতা আনিছিল সেই দলটোক আজি মুছলমানৰ দল হিচাপে প্ৰতিষ্ঠা কৰাৰ লগাকৈ তেওঁ যদি উন্নয়ন কৰিলেহেঁতেন তেতিয়া বেছি সুখ পালোহেঁতেন আৰু আজি অসমখনক ধাৰৰ উপৰি ধাৰত পথ খুৱাই তেওঁ কিমান উন্নতি কৰিছে এইটো হিচাপ হয়তো তেওঁৰ অন্ধভক্তসকল থকালৈ এই কামখিনি সুচাৰুৰূপে নহ'ব। আপোনালোকে নিশ্চয় দেখিছেই, সেইটো দেখিছে যে উজনিত মিয়াৰ কথা কয় আৰু যেতিয়া মিয়াৰ মাজত আহিব আমাৰ নলবাৰীতে কিমান মানুহ এইবাৰ আহিল, সেইবিলাক মুছলমান নহয় নেকি, তেওঁলোকে বিজেপি কৰা নাই নেকি, তেওঁলোকৰ বিজেপিৰ হৈয়ে চৰত যি আমি সকলো পূৰ্ববংগীয় বা বঙালী বা মিয়া বুলি কওঁ তেওঁলোকেতো দুগৰাকী প্ৰাৰ্থী জিকিছে, তেতিয়া সেইখিনিত কিয় নিমা? গতিকে এনেকুৱা তেওঁ চালেবেৰে কোবোৱা কথাৰে ৰাইজক বেছি দিন সন্তুষ্ট কৰি ৰাখিব নোৱাৰে। যেতিয়াই তেওঁৰ কুকাৰ্য ধৰা পৰিব তেতিয়াই তেওঁ ক্ষমতাৰ পৰা বাহিৰত থাকিব।